কেইজনমান আমি এনেকৈ মানে এইখিনি ৰৈ আছিলোঁ জেপিয়াত আমি সতীৰ্থ কেইজনমানলৈ চাই আছিলোঁ ৰৈ আছিলোঁ তেতিয়া দেখিলোঁ যে এটা সৰু ল'ৰা মানে 4-5জনমান ল'ৰা আছিলে আৰু এই লাইব্ৰেৰীত কথা পাতি আছে সিহঁতে কথা পাতি থকা অৱস্থাত এটা ল'ৰাই মানে তাৰ লগত 6-7জনমান ল'ৰা আছে কোন ল'ৰা মই চিনি নাপাওঁ কোন ল'ৰা মই নাজানো যিটো ল'ৰা চুলি দীঘল জতা ল'ৰাটোক এটা বিয়াৰ বটলে ডাইৰেক্ট তাক মাৰি দিলে মৰাৰ পিছত আমি চিঞৰ বাখৰ কৰাৰ লগে লগে ল'ৰা যিকেইটা ল'ৰা তাৰ যিটো ল'ৰাই মাৰিছে তেওঁ সতীৰ্থখিনি গোটেই পলালে তেতিয়া আমাৰ ইয়াৰে এজনমান মানে প্ৰশাসনক ফোন কৰিলে প্ৰশাসন আহিলে এই ল'ৰাজনক আমিও পানী চানী দিছোঁ মিছা কথা নকওঁ আমিও ল'ৰাজনক পানী চানী দিছোঁ প্ৰশাসনক ফোন কৰিলোঁ প্ৰশাসন আহি তেওঁক অলৰেডি হস্পিটেল লৈ গৈছে এখন বলেৰত আমাৰ ট্ৰেফিক পুলিচ প্ৰথম আহিছে তাৰপিছত আমাৰ খাকি আহিছে লৈ মেলি তেওঁলোকৰ ল'ৰাটোক লৈ গৈছে আমি 20 মিটাৰ 15 মিটাৰমান আঁতৰৰ পৰা দেখিছোঁ এটা ল'ৰাই মানে বিয়াৰ বটল দি মাৰিছে মৰাৰ সময়ত তাক আমি পিছত দেখিছোঁ ল'ৰাটো ডিঙিত মানে আঘাতপ্ৰাপ্ত হৈছে কথাই হাল্লা হুলস্থুল কাজিয়া পচাল তেনেকুৱাতে মই ভিতৰত কাম কৰি আছিলোঁ তেনেকুৱাতে এজন আহি কৈছে আপোনাৰ গ্লাছখন ভাঙিলে গাড়ী আহি দেখিছোঁ তেনেকুৱাতে এটা ল'ৰাক একদম মূৰত মাৰি দিছে মাৰি দিয়াৰ পিছত কি কৰিছে গাড়ীখন ওচৰ কৰি দেখিছোঁ মোৰ গাড়ীখন মানে ফ্ৰণ্টৰ গ্লাছখন পুৰা ভাঙি গৈছে আৰু যিটো ল'ৰাই ভাগিছে সি আহি কিনে মোক কৈছে দাদা চৰি মোৰ ভুলৰ কাৰণে ভাগিলে মই এপ্ৰিলৰ 10 তাৰিখৰ পিছত আপোনাৰ যিটো খৰচা হ'ব সেইটো মই দি দিম আপোনাক এই মোবাইলৰ নম্বৰটো দিছে তাৰ আৰু লগতে আৰু এজনে তাৰ এক্সপেৰিয়েঞ্চো লৈছে যে হ'ব মই বাৰু কৰাই দিম আপোনাক মই সেই কেনেকৈ মাৰিলে নাজানো কিন্তু মোৰ এজন আহি কৈছে আপোনাৰ গাড়ীখনৰ গ্লাছখন ভাগিলে মই তেতিয়া ভিতৰত সোমাই আছিলোঁ গোটেই প্ৰত্যক্ষভাৱে মই সেইটো দেখা নাই মানে তাৰপিছতে এইখনৰ সেই ল'ৰাটোক মৰাৰ পৰা মই দেখিছোঁ যে মূৰত কিবা এটা মাৰিছে সি কৰি কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত